আমি বিয়া খাব আহিছোঁ কেতিয়াবা এইফালে আমাৰ মৰম লগা কইনাজনীক অকণমান জুম কৰি দেখাই দিছোঁ। খুব মৰম লাগিছে দেখিবলৈ। কানুৱে পকৰি খাবলৈহে পাৰিছে জানেনে, এটাৰ পিছত এটাকে 6টা 7টামান প্ৰায় খালে আৰু খানা কিন্তু খুব সুন্দৰ হৈছিলে। থালিখন তেনেকৈ মই দেখুৱাবলৈ নহ'লে। হেল্ল' গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা গুৱাহাটীৰ পৰা আহি আমি ঘৰ পালোহি আৰু ফাইনেলি ঘৰৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। গতিকে সকলোকে নতুন এটি ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আৰু ৰাতিপুৱা কাম বনখিনি কৰি আজৰি হৈ চাহ তাহ খাই মেলি এতিয়া আকৌ মানে ৰুমটো অকণমানকৈ সেয়া মই চাফা কৰিবলৈ লৈছোঁ। কানো বাইকহঁতৰ লগত খেলাত ব্যস্ত, এনেও ঘৰলৈ আহিলে সি খেলাতেই ব্যস্ত হৈ থাকে। মই ক'ত আছোঁ কি নাই তাৰ ইমান খবৰেই নাথাকে, তাত ৰুমত থাকিলেহে সি আমনি কৰি থাকে। আৰু এইফালে দেখিছে যে মই খুৰীহঁতৰ তাঁতশালখনত অকণমান বহি চাইছোঁ, কাৰণ আজি হিচাপেই নাই চাগে কিমান বছৰৰ মূৰত মই এনেকৈ তাঁতশালত মানে বহিছোঁ। খুৰীয়ে ৰিহা লগাই থৈছে, কণী এৰা ৰিহা, মানে ঘৰ এৰি এৰি বয় যে তেনেকৈ ৰিহা লগাই থৈছে। আৰু মই বোলো অকণমান বৈ চাওঁ দিয়কচোন। খুৰীয়ে চাহকণ মানে বনাই মানে মই সেয়া তাঁতখনত দুমাকো বলোঁ আৰু ভালো লাগিলে। বহুত দিনৰ পিছত আচলতে তাঁতশালত বহিছোঁ যে। তাৰপিছত সেয়া ভাত পানী খাই মেলি আমি আজৰি আকৌ আজি মিতিৰতে বিয়া এখন আছে, সৰু বিয়া, তাকে খাবলৈ যাবলৈ ওলাইছোঁ। আমি মানে মাইকী সন্থা চব যাম, মাত্ৰ কানুহে মানে ল'ৰা ইয়াতে। কানুৰ বায়েকহঁত, বৰমাক দুগৰাকী, পেহীয়েক, আমি সকলো ওলাইছোঁ। মাহঁত বাৰু নাযায়, মা দেউতা ঘৰ ৰখীয়া। এইফালে সকলো ওলাই মেলি কথা মহলাত ব্যস্ত। এইফালে আমাৰ নছোৱালী পেহীয়েককো অকণমানকৈ ঝুম কৰি দেখাই দিছোঁ। ধুনীয়া লাগিছে আচলতে। একদম চিম্পুলকৈ ওলাইছোঁ জানেনে, ইমান গৰম মানে খুব গৰম পাইছোঁ সেইকাৰণে। আৰু গহনা পাতিও একো পিন্ধা নাই, একেবাৰে চিম্পুল এটা জুৱেলাৰী পিন্ধিছোঁ। তাকো মোৰ নহয় দেই, কানু বৰমাকৰ ভাগৰ। এইটোকে মই পিন্ধি লৈছোঁ একেবাৰে চিম্পুলভাৱে। আৰু সকলোবিলাক ওলাই মেলি ৰেডি। আচলতে আমি যাওঁ মানে প্ৰায় 6টা মানে বাজিবৰ হ'ল, একেবাৰে গধূলি পোৱাকৈ মানে যাবলৈ ওলাইছোঁ। এয়া টুকটুকিত আমি আহি আছোঁ, আটাইবিলাক টুকটুকিতে ওলাইছোঁ, ধৰিছেও বাৰু। আগফালে সেয়া কানুৰ বাইকত বহিছে, আমি এয়া বহিছোঁ। একদম মানে ভিডিঅ' লৰচৰ হৈ গৈছে। চিনি পায়। হাই কৰি হাই। এইপিনে চোৱা, পিনে চোৱা। এইফালে হাই। আমি বিয়া খাব আহিছোঁ কেতিয়াবা। বিয়া খাবলৈ আহিছোঁ। কিহত আহিছোঁ কৈ দিয়া? কেমেৰাটো অকণমান সময় সেয়া পেহীয়েকে ধৰিছিলে, সেইকাৰণে তাইৰ ভইচখিনিও আপোনালোকে শুনা পাইছে। ফাইনেলি আমি বিয়া ঘৰ পালোহি, বেছি দূৰত নহয়। আৰু আমি যিটো টাইমত গৈছোঁ মানে সেইখিনি সময়ত মানুহৰ ভিৰ পূৰা আছে ৰভাতলিত। ৰভাখনো মানে পেণ্ডেলটো বহুত ডাঙৰকৈ দিয়া হৈছে, কিন্তু মানুহো যথেষ্ট হৈছে। আৰু আমাৰ ঘৰৰ মানুহ অহা যোৱা কৰিয়ে আছে, কাৰণ ঘৰৰ বিয়া হয়। এইফালে আমি ধুনীয়াকৈ বহি মেলি ৰৈছোঁ, কানু বাইকৰ লগত বহি আছে। যেনেকৈ পাৰোঁ সকলোকে অকণমান দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু কইনাজনীৰ ওচৰলৈ যাবলৈ পৰাই নাই ৰ'ব। তাৰমানে কইনাক মাত লগোৱা ঠাইডোখৰত দেখিছেই কিমান মানুহৰ ভিৰ, খালী হোৱাই নাই। আৰু এয়া প্ৰথমতে আমি চাহ খাবলৈহে লৈছোঁ। কানুৱে একেবাৰে জোতা চোতা খুলি পেলাই চকীত বহি লৈছে পকৰি খাবলৈ। সি পকৰিটো খাই খুব ভাল পায় আচলতে, একো জ্বলা দিয়া নাথাকে যে, পকৰিটো খাবলৈ ভাল পায়। আৰু এয়া হৈছে কইনাৰ মাক, মানে আমাৰ বৌ হৈছে। ইভাগে ঘৰৰ মানুহটো খবৰ খাতি ল'বলৈ এইকেইদিন অহা যোৱা কৰিয়ে আছে বাৰু, কিন্তু আমি যিহেতু অহা নাই সেইকাৰণে বিয়াখনত আহিবলৈ চেষ্টা কৰিলোঁ। এইফালে কানুৰ বাইকে আকৌ প্ৰেজেণ্ট দি থৈ আহিলেগৈ। এয়া কইনাগৰাকী অকণমান মই জুম কৰি দেখাই দিছোঁ। খুব মৰম লাগিছে ছোৱালীজনী। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব দেই, ভালে কুশলে থাকিবলৈ। এয়া কানুৱে পকৰি খাই শেষ কৰিবই পৰা নাই, মানে তাৰ প্ৰায় চাগে 6টা 7টামান সি খালেই নেকি এতিয়ালৈকে। আৰু বাহিৰত মানুহ বেছি হোৱাৰ কাৰণে আমি অকণমান সময় এনেকৈ ভিতৰৰ মানে বৌহঁতৰ ড্ৰয়িং ৰুমতে বহি কথা পাতিছোঁ। কানুৱে আকৌ তাৰ জোখৰ চকী এখনো পালে দেই, সৰু বায়েকে সেয়া চকীখনো আনি দিছে। সি ফোনটোকে অকণমান সময় চাই আছে, অকণমান আমনি কৰিছে যিহেতু। আৰু এই শ্ব'কেছটো যে দেখিছে, তাত গাড়ী আছিলে, তাক মানে গাড়ী কেইখন লাগে, কিন্তু ফুচুলাই মেলি সেয়া
ফোনটোকে দি অকণমান সময়ৰ কাৰণে বহাই থ'বলগীয়া হৈছে। ভাত পানী খাই আমি বেছি সময় বাৰু যামগৈ। আৰু এয়া ভাত খোৱা ঠাইলৈ আহিলোঁ। যথেষ্ট আহল বহল, মানে একেলগতে বহুতখিনি মানুহে খাব পৰাকৈ যোগাৰ কৰিছে আৰু খানা একদম টেষ্টি আছিলে। মই সম্পূৰ্ণ থালিখন ভিডিঅ' কৰিবলৈ বা ফটো মাৰিবলৈ নহ'লে, এয়া আমি খাই উঠিলোৱেই। কানুৱে অকণমানো নাখালে, সেই পকৰি খালে যে, পকৰি খালে পানী খালে, তাৰ তেনেকৈয়ে পেটটো ভৰি গ'ল। তাৰপিছত আমি অকণমান সময় তাত ৰখি মেলি ঘৰলৈ আহিলোঁ আৰু কানুৱে আজি ঘৰত ভাতো নাখালে। খেলি খেলি ল'ৰাৰ ভাগৰ লাগে। তাৰপিছত সেয়া তেনেকৈ তাকো মই মুখ হাত ধুৱাই পেলাই কাপোৰ চাপোৰ চেঞ্জ কৰি দিলোঁ। তাৰপিছত তাৰ ভাগৰ লাগিলে শুইয়ে গ'ল আৰু বাইকো সেই লগতে শুইয়ে গ'ল। আচলতে শুৱাৰো টাইম হ'ল দিয়কচোন, 9টামানেই বাজিবৰ হ'ল। আৰু ভিডিঅ'টো মই ইমানখিনিতে সামৰণি মাৰিছোঁ। আৰু আজি যথেষ্টখিনি ভাগৰ লাগি আছে জানেনে, কিন্তু দিনত মানে অকণমান সময় শুবলৈ পালোঁ যে অকণমান ৰিলেক্স লাগিছে। আৰু ঠিক আছে, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আগলৈ নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ। সকলো ভালে থাকিব। বাই।